নমস্কাৰ, কন্যকা লাইভলৈ স্বাগতম জনাইছোঁ যে গুৰুজনাৰ পদৰেণুৰে পৰিপুষ্ট ঐতিহাসিক নৰৱা থানত মোৰ সতীৰ্থ অসীমৰ লগত বৰ্তমান এটা উদ্বেগজনক বাতৰি লৈ আমি উপস্থিত আছোঁ যে এই ঐতিহাসিক নৰৱা থানত যোৱাকালি চোৰে লুটপাট চলাইছে। আমি ইতিমধ্যে বাতৰি পৰিৱেশন কৰি আছোঁ যে বৃহত্তৰ নদুৱাৰ অঞ্চলৰ বিভিন্ন নামঘৰ মঠ মন্দিৰত বিগত দিনত চোৰে ধাৰাবাহিকভাৱে লুটপাট চলাই আছে। যে কালি দেখা গৈছে যে নৰৱা থানতো চোৰে ব্যাপক লুটপাট চলাইছে। নিশ্চিতভাৱে ই এক উদ্বেগজনক খবৰ যে আমি এই নৰৱা থান কমিটিৰ যিসকল সদস্য যে তেওঁলোকৰ লগত আমি কালিৰ যিটো ঘটনা এই ঘটনাটো সম্পৰ্কে আমি কিছু কথা জনাৰ চেষ্টা কৰিম। কৃষ্ণ নৰৱা থানৰ সমূহ ৰাইজৰ হৈ সাংবাদিক বন্ধুসকলৰ সন্মুখত যোৱাকালি যি ঘটনা ঘটি গ'ল সেই ঘটনাত সকলোৱে মৰ্মাহত হৈছে। কাৰণ এনেকুৱা পৰিৱেশটো প্ৰায় আমি সময়ে সময়ে পাই থাকোঁ। এই পহিলা ইটা ভাটা যেতিয়া আৰম্ভ হয় তেতিয়াই এই ঘটনাটো ঘটে। তাৰ আগত কিন্তু তেনেকুৱা নহয়, পিছতো নহয়। ভাটাত কাম কৰিবলৈ অহা আমাৰ ধাৰণা এটা বছৰি সেই একে সময়তে এই ঘটনাটো ঘটিবলৈ পায়। গতিকে সেয়েহে আমি অকণমান দুখ পাইছোঁ। তেনেধৰণে এই ভাটাত যিসকল অলপ কৰ্মকৰ্তাসকল আহে সেই কৰ্মকৰ্তাসকলক অকণমান যদি নজৰ কৰা যায় তেতিয়া হয়তো এই বস্তুটো এনেকুৱা নহ'ব। কাৰণ ধৰ্ম অনুষ্ঠান এটাত যেতিয়া এনেকুৱা ঘটে তেতিয়া সকলো মানুহৰে মনত অকণমান হৃদয়ত অকণমান হ'লেও আঘাত লাগে। গতিকে সেয়েহে মই সকলো এই সাংবাদিক বন্ধুসকলৰ তৰফৰ পৰাই মই যাতে এই মন্তব্যটো আগবঢ়াইছোঁ যে এই কৰ্মকৰ্তাসকল যেতিয়া ভাটালৈ আহে এই বস্তুটো যাতে অকণমান কিবা এটা কাৰণত তেওঁলোকৰ ওপৰত নজৰ কৰিবৰ কাৰণে তেখেতসকলৰ তৰফৰ পৰাই আমি সজোৰে কথাষাৰ আগবঢ়াইছোঁ। এনে কালি কি নিলে কালি তলা ভাঙি ধৰক আপোনাৰ ওপৰ ফুলি তাৰপিছত এই শৰাই নিছে, তাৰপৰা এনেকৈ কিছু ফুলি আকৌ পইচাও কিছুমান লৈ গ'ল। 4-5 হাজাৰমান টকাৰ ভিতৰত তেওঁলোকে এই কামটো কৰিছে। আগতেও হয় এই সময়টোতেই হয়। এই যে যেতিয়া ভাটা আৰম্ভ হয় তেতিয়াই এই কামটো আৰম্ভ হয়। জনোৱা আছে, তেখেতসকল আহি গ'লহি, তেখেতসকলো আহি গ'ল, চাই চিতি গ'ল। সেই তেনেধৰণেই চলি আছে। এতিয়া কি কৰিব হয় ন, কাকোতো আমি এতিয়া ধৰি উলিয়াব নোৱাৰোঁ। গতিকে সেয়েহে মই এই সাংবাদিক বন্ধুসকলৰ তৰফৰ পৰাই মই কথাষাৰ যাতে সকলোৱে গম পায় সেই কথাটোক লৈয়ে মই আপোনাৰ খবৰ সাক্ষাতত দাঙি ধৰিছোঁ। হয়, আচলতে শ্ৰী শ্ৰী নৰৱা থানত এটা দুৰ্ভাগ্যজনক ঘটনা হৈছে। আচলতে এনেধৰণৰ ঘটনা হ'ব নালাগে। আমি আশা ৰাখিম যিকেইজনে এই কামটো কৰিছে ঈশ্বৰে সুমতি দিয়ক, তেখেতসকল ভাল হওক, অনাগত দিনত যাতে এইবোৰ নহওক তাৰে কামনা কৰিছোঁ। আৰু কিনো কৰিম, জানিও যে কোনে কৰিছে, গতিকে আমি ঈশ্বৰৰ ওচৰতে দিছোঁ আৰু ঈশ্বৰে সুমতি দিয়ক, তেখেতসকলক ভাল হওক, অনাগত দিনত এইবোৰ কাম যাতে নকৰে। আৰু এটা কথা আপোনাক সোধোঁ যে অকল নৰৱা থানেই নহয়, বিভিন্ন নামঘৰ মঠ মন্দিৰত দেখা গৈছে আমাৰ এই নদুৱাৰ অঞ্চলত। এইটো এটা চাম আচলতে তেখেতসকলে টাৰ্গেট কৰিয়ে লৈছে। যিহেতু আমাৰ ৰাজহুৱা অনুষ্ঠানত তেনেকুৱা নৈশ প্ৰহৰী নাথাকে, খোলাখুলিকৈ থাকে, গতিকে তেখেতসকলে ভাবে যাতে অনুষ্ঠানবোৰত যথেষ্ট দান বৰঙণি আহে, সোণ ৰূপ এনেকুৱা ধৰণৰ ফুলখিনি দিয়ে। গতিকে সেই সূত্ৰেই তেখেতসকলে এটা টাৰ্গেট কৰি পেলাই এই অনুষ্ঠানবোৰ লৈছে যাতে সহজে তেওঁলোকে এই কামবোৰ কৰিব পাৰে। কাৰণ কাৰোবাৰ ঘৰত কৰিবলৈ যাওঁতে হয়তো অসুবিধা হ'ব, এই ৰাজহুৱা অনুষ্ঠানবোৰত সুবিধাটো সেই পায় আৰু সেইকাৰণে এইটো টাৰ্গেট কৰি লৈছে তেখেতসকলক। কিন্তু ঈশ্বৰে সুমতি দিয়ক, তেখেতসকলক যাতে এই বৃত্তিৰ পৰা আঁতৰাই বেলেগ এটা বৃত্তিৰ দ্বাৰা তেওঁলোক চলক, আমি এই কামনা কৰিছোঁ। ধন্যবাদ।